Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বাউলী ফাগুন চিৰিয়েলত অভিনয় কৰা পৰী ৰিয়েল নাম কি, ঘৰ ক'ত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বাউলী ফাগুন চিৰিয়েলখনত অভিনয় কৰা পৰী ৰিয়েল নাম হ'ল প্ৰিয়ংকা খঙীয়া। প্ৰিয়ংকা খঙীয়া জন্ম হৈছিল গুৱাহাটীত, কিন্তু তেওঁ অৰিজিনেল ঘৰ হ'ল শিৱসাগৰ জিলাৰ নেমুগুৰিত। প্ৰিয়ংকা খঙীয়া জন্ম হৈছিল 2004 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে। প্ৰিয়ংকা খঙীয়া পৰিয়ালত মাক দেউতাক আছে। প্ৰিয়ংকা খঙীয়া শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছে অসম জাতীয় বিদ্যালয় গুৱাহাটীৰ পৰা আৰু HS পঢ়িছে জ্ঞান বিকাশ একাডেমীৰ পৰা আৰু বৰ্তমান দিছপুৰ কলেজত ডিগ্ৰী 3rd চেমত পঢ়ি আছে। প্ৰিয়ংকা খঙীয়াই নিভি আৰু তাৰ শ্বৰ্ট ফিল্মখনত অভিনয় কৰিছিল আৰু তেওঁ অভিনয় কৰা প্ৰথম চিৰিয়েলখনৰ নাম হ'ল একোকি তৰা পোহৰ। প্ৰিয়ংকা খঙীয়াই অভিনয় কৰা চিৰিয়েল দুখনমানৰ নাম হ'ল একোকি তৰা পোহৰ, সেন্দুৰ, বোৱাৰী, আবিৰ আৰু বৰ্তমান বাউলী ফাগুন চিৰিয়েলখনত পৰিচয়ত অভিনয় কৰি আছে। আপোনালোকে বাৰু বাউলী ফাগুন আৰু পৰী অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।